নমস্কাৰ আজি 22 ডিসেম্বৰ অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও অতি গুৰুত্বপূৰ্ণ খবৰ যুগুত হৈছে প্ৰথম খবৰটো আপোনালোকৰ বাবে আগবঢ়াইছো আপুনি বহুত দিন জীয়াই থাকক মিয়াৰ একেবাৰে আপোন হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মা কিয় হঠাৎ মিয়াৰ সৈতে নলে গলে লাগিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কিয়নো মামা বহুত বছৰ মুখ্যমন্ত্ৰী হৈ থাকক মামা আমাৰ কাৰণে উপকাৰী মামা জিন্দাবাদ বুলি মিয়াই এতিয়া ধমনি দিছে লগতে সামগ্ৰীত কংগ্ৰেছে শেষ কৰি দিছে বুলি এক খবৰ আহি পৰিছে এবাৰ সামগ্ৰী ভাল কৰি দিয়ক বুলি মামাক আহ্বান জনাইছে আৰু মামা আপুনি জীয়াই তুলক বুলিও উল্লেখ কৰিছে মামা আপুনি হাজাৰ হাজাৰ বছৰ জীয়াই থাকক বুলিও এক প্ৰকাৰ মন্তব্য আহি পৰিছে পাছৰ খবৰটো এই মুহূৰ্তৰ অসম কপি যোৱা ঘটনা সংঘটিত হৈছে সতীয় ভাতৃ নীৰজে সংঘটিত কৰিছে টংলা কাণ্ড এই মুহূৰ্তত সমগ্ৰ অসম এতিয়া টংলা কাণ্ডক লৈ জোকাৰি গৈছে টংলা কাণ্ডে যি ঘটনা সংঘটিত হৈছে দুই ভাতৃক এটি নিৰ্মম হত্যা যি ঘটনা অসম জোকাৰি গৈছে অসম আৰক্ষীৰ টিমে সংবাদমেল কৰিছে এই মুহূৰ্তত টংলা কাণ্ডক লৈ অসম আৰক্ষীৰ সংবাদমেল কিয়নো সতীয় ভাতৃ নীৰজ শৰ্মাই সংঘটিত কৰিছিল এই ভয়ংকৰ ঘটনা যি টংলা কাণ্ড আজি যোৱাকালিৰ পৰা যি ঘটনা সংঘটিত হৈ আছে যি ঘটনাক লৈ ৰাজ্যত শিহৰণকাৰী এক ঘটনাৰ সৃষ্টি হৈছে সমগ্ৰ অসম তুলপাৰ লাগিছে টংলা কাণ্ডক লৈ গৌৰৱ আৰু কৌশিকৰ সতীয়া ভাই নীৰজে কৰিছিল এই ভয়ংকৰ কাণ্ড যি কাণ্ডৰ এতিয়া আচল মূৰ ওলাইছে নীৰজে দুই ভাতৃক লৈ গৈছিল এক নিজান ঠাইলৈ তাৰ পিছতেই নীৰজে সংঘটিত কৰে ভয়ংকৰ ঘটনা বিদ্যালয়লৈ যোৱাৰ সময়তেই দুই ভাতৃক উঠাই লৈ গৈছিল নীৰজে আৰু বিদ্যালয়লৈ যোৱাৰ সময়ত যি উঠাই লৈ গ'ল তাৰ পিছতেই সংঘটিত কৰিলে এই অতি শিহৰণকাৰী গাৰ নোম শিয়ৰি উঠা ঘটনা তাৰ পিছতে নীৰজে সংঘটিত কৰে এই ভয়ংকৰ ঘটনা নীৰজে দুই ভাতৃক লৈ যায় এই নিজান ঠাইলৈ আৰু এই নিজান ঠাইলৈ লৈ যোৱাৰ পিছতে সতীয় ভাতৃক নীৰজ গৌৰৱ আৰু কৌশিকক নীৰজে কৰিছিল ভয়ংকৰ কাণ্ড আৰু এক শিহৰণকাৰী গাৰ নোম শিয়ৰি উঠা হত্যাকাণ্ড সংঘটিত হৈছে এইখন অসমত আৰু টংলা কাণ্ডক লৈ এতিয়া সংবাদমেল কৰিছে অসম আৰক্ষীৰ খবৰটো অৰুণোদয়ক লৈ এক বৃহৎ ডাঙৰ খবৰ আহি পৰিছে বাছনি সভা চলি থকাৰ মাজতে কেলেংকাৰী খবৰ আহি পৰিছে নাম কৰ্তন হ'ব পাৰে বহু লোকৰ কিয়নো ৰাজ্যত এতিয়া চলি আছে অৰুণোদয় 3.0 আবেদন কিন্তু তাৰ মাজতে অৰুণোদয় আঁচনিৰ বাবে আবেদনৰ প্ৰয়োজনে আয়ৰ প্ৰমাণ পত্ৰৰ পৰা আৰম্ভ কৰি সকলো বাছনি প্ৰক্ৰিয়া চলি আছে আৰু আয়ৰ প্ৰমাণ পত্ৰ দিয়াৰ নামত ধন সংগ্ৰহৰ অভিযোগো উত্থাপন হৈছে নাম কৰ্তন হৈছে ধন নিদিয়া লোকৰ একাংশ দালালে মিলি কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীৰ সৈতে ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন এতিয়া হৈছে আৰু মানকাছৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত ধন সংগ্ৰহৰ অভিযোগ উত্থাপন হয় আয়ৰ প্ৰমাণ পত্ৰ সংগ্ৰহৰ নামত হাৰাশাস্তি ভুগিছে একাংশ সাধাৰণ জনতাই আৰু অৰুণোদয় যি কাম চলি আছে এই অৰুণোদয় 3.0ক লৈ এক বৃহৎ ডাঙৰ খবৰ আহি পৰিছে কিয়নো বহু লোকে ধন লৈ এনেধৰণৰ ঘটনা সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে এই মুহূৰ্তত খবৰটো অসমত এতিয়া সম্পূৰ্ণ বিনামূলীয়া হ'ব বিদ্যুৎ আপুনি বিদ্যুতৰ বিল 1 টকাও দিব নালাগে এক ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীৰ স্মাৰ্ট মিটাৰ অভিযোগৰ মাজতে আহি গ'ল এই ভাল খবৰটো কিয়নো এতিয়াৰ পৰা বিদ্যুতৰ বিল শূন্য হ'ব আপোনাৰ স্মাৰ্ট মিটাৰত এতিয়াৰ পৰা বিদ্যুতৰ বিল শূন্য হ'ব বুলি এক প্ৰকাৰ স্পষ্ট খবৰ আহি পৰিছে নতুন বছৰৰ প্ৰতিটো পৰিয়ালৰ বাবে এই ভাল খবৰ আহি পৰিছে কিয়নো PTP আঁচনিৰ জৰিয়তে শূন্য হ'ব এতিয়া আপোনাৰ বিল আৰু সবিশেষ তথ্য আপুনি এই ভিডিঅ'টোতে গম পাব কাৰণ স্মাৰ্ট মিটাৰ অভিযোগৰ পাছতে আহি গ'ল ডাঙৰ খবৰটো কিয়নো এতিয়াৰ পৰা আপুনি কোনো কাৰণতে বিদ্যুতৰ বিল পৰিশোধ কৰিব নালাগে সম্পূৰ্ণ বিনামূলীয়া হ'ব এতিয়াৰ পৰা বিল অহা জানুৱাৰী 1 তাৰিখৰ পৰা আপোনালোকে লাভ কৰিব এই সুবিধাসমূহ আৰু স্মাৰ্ট মিটাৰ অভিযোগৰ মাজতে এই ভাল খবৰ দিছে লাখ লাখ লোকৰ বাবে আৰু এতিয়াৰ পৰা সম্পূৰ্ণ বিনামূলীয়া হ'ব